আইদেউ সন্দিকৈ কোন আছিল আপোনালোকে জানেনে? প্ৰথমগৰাকী মহিলা, অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আছিল আইদেউ সন্দিকৈ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত যিখন প্ৰথম অসমীয়া বোলছবি আছিল, 1935 চনত এই ছবিখন নিৰ্মাণ কৰা হৈছিলে আৰু জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল এই আইদেউ সন্দিকৈয়ে। আইদেউ সন্দিকৈৰ জন্ম হৈছিল 27 জুন 1920 চনত পানীৰ দিহিঙীয়া গাঁও, গোলাঘাট জিলাৰ মহুৰা মৌজাৰ, আৰু মৃত্যু হৈছিলে 17 ডিচেম্বৰ 2002 চন কুমাৰগাঁও, গোলাঘাট। তেখেতৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল মা লক্ষ্মী। জয়মতী বোলছবিখন মুক্তি দিয়া হৈছিল 1935 চনত। ব্যৱসায়িকভাৱে ছবিখন সফল হোৱা নাছিল। বোলছবিখন নিৰ্মাণ হোৱাৰ পাছত আইদেউ সন্দিকৈ আকৌ পানীদিহিঙীয়া গাঁৱলৈ উভতি গৈছিল, কিন্তু তেখেতক আৰু পৰিয়ালক সমাজে এঘৰীয়া কৰিছিল। বোলছবিত অভিনয় কৰাটোকে সেইখিনিৰ সমাজত এটা লাজ লগা কথা বুলি গণ্য কৰা হৈছিল। এমাহে ঘৰৰ পৰা বাহিৰত বিভিন্ন মানুহৰ লগত একেটা কেম্পতে থকাটোকো পাপ কাম বুলি গণ্য কৰা হৈছিল। তদুপৰি জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰ দেও অৰ্থাৎ মৰমৰ স্বামী বুলি সম্বোধন কৰাটো এটা দুখৰ কথা বুলি গণ্য কৰা হৈছিল। সহ অভিনেতা যিগৰাকীয়ে গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল, তেখেতক বঙহৰ দেও বুলি কোৱা কাৰণে গোটেই জীৱন আইদেউ সন্দিকৈ বিয়া নোহোৱাকৈ থাকি গ'ল। পৰিয়ালটোক ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো গাঁৱৰ ৰাইজে পৰিয়ালটোক এঘৰীয়া কৰাৰ পৰা নিষ্কৃতি দিয়াৰ পাছত আইদেউ সন্দিকৈক পৰিয়ালে মূল ঘৰৰ পৰা বাহিৰত বেলেগে ঘৰ সাজি দিছিল। তেখেতৰ খোৱাপানীৰ পুখুৰী বেলেগ আছিল আৰু আন কোনেও সেই পুখুৰীৰ পানী নাখাইছিল। তেখেতক বিয়া কৰাবলৈও কোনো আগবাঢ়ি অহা নাছিল। সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ পাছৰ খবৰ জ্যোতিপ্ৰসাদে আৰু ৰখা নাছিল। জয়মতী বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা হোৱা নাছিল। আইদেউ সন্দিকৈয়ে 1985 চনতহে নিজৰ অভিনীত জয়মতীৰ অংশ দেখিবলৈ পাইছিল। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তে অসম চৰকাৰে তেখেতক মাহে 1000 টকাকৈ এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি দিছিল। 1991 চনত তেখেতৰ গাঁৱত আইদেউৰ সন্দিকৈ মধ্য ইংৰাজী বিদ্যালয় নামেৰে এখন বিদ্যালয় স্থাপন কৰা হয়। আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাকহঁতৰ লগত গোলাঘাটৰ কমাৰ গাঁৱত কটায়। দ্য ইষ্ট ইণ্ডিয়ান মোশ্যন পিকচাৰ এছ'চিয়েশ্যনে লৰচৰ কৰিব নোৱাৰা আইদেউ সন্দিকৈক এখনি হুইল চেয়াৰ প্ৰদান কৰিছিল আৰু অসম চৰকাৰে তেখেতৰ মাহিলী পেঞ্চন 1500 টকালৈ বৃদ্ধি কৰিছিল। তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হৈছিল, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাতত সেই বঁটা তেওঁক দিয়া নহ'ল। 2002 চনৰ 17 ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰিছিল। আইদেউ, ইংৰাজী নাম আইদেউ, বিহাইণ্ড দ্য স্ক্ৰীণ 2007 চনত মুক্তিপ্ৰাপ্ত অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনভিত্তিক চলচ্চিত্ৰ আছিল। ছবিখনত আইদেউ সন্দিকৈৰ নিজৰ দৃশ্যও সম্বলিত হৈছে। অৱশ্যে ছবিখন মুক্তিৰ আগতেই তেখেতৰ মৃত্যু হৈছিল। ছবিখনে 54তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল। এগৰাকী অভিনেত্ৰী, যিগৰাকী আমাৰ অসমৰ বোলছবি জগতৰ প্ৰথম মহিলা। তেখেতৰ জীৱন কেনেকুৱা আছিল আপোনালোকে নিশ্চয় গম পালে। এনেকুৱা আমাৰ আৰু বহুত অভিনয় কৰা অভিনেত্ৰী বা অভিনেতা আছে। আমি পৰৱৰ্তী সময়ত তেওঁলোকৰ কিছু কাহিনী আপোনালোকক জনাম। আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ।